নমস্কাৰ মই প্ৰিয়ংকাই মোৰ প্ৰিয়ংকা শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো জলফাই আচাৰ এটা ৰেচিপি। আহকচোন এই আচাৰ মই কেনেকৈ বনালো চাওচোন। জলফাই আচাৰ বনাবৰ বাবে এয়া দুটামান জলফাই লৈছো। এই জলফাই কেইটা মই এতিয়া গৰম পানীত সিজাই ল'ম। এয়া জলফাই কেইটা মই এনেদৰে সিজাই ল'লো। এতিয়া দেখিছেনে কোমল হৈ গ'ল। এতিয়া এইখিনি মই ৰ'দত দি দিম। এতিয়া মই শুকুৱাই লোৱা জলফাইখিনি এনেকৈ কাটি লৈছোঁ। গুটি বৰ বেছি ৰখা নাই, দুই এটা ৰাখিছোঁ। এতিয়া ইয়াতে মই অলপ হালধি দি সানি পেলাই আকৌ অকণমান দেৰি ৰ'দত দি থ'ম। বহুত বেছি ৰ'দত নিদিওঁ, টান ৰ'দ হ'লে এদিন নিদিলেও হয় বাৰু, 1 ঘণ্টামান দিলেই হয়। মই বহুত দেৰি ৰ'দত নিদিওঁ, যিহেতু আজি ৰ'দটো বহুত টানকৈ দিছে। 1 ঘণ্টামান মই আকৌ ৰ'দত দি থ'ম। এয়া মই হালধিখিনি সানি ল'লোঁ। এতিয়া এইখিনি মই এখন ডাঙৰ ট্ৰেত এনেকৈ দি লৈছোঁ। এতিয়া এইখিনি মই 1 ঘণ্টামানৰ বাবে ৰ'দত দিম। মই আচাৰ বনাবৰ বাবে এয়া 2 চামুচমান চফ লৈছোঁ। এয়া 2 চামুচমান গোটা ধনিয়া লৈছোঁ, গোটা জিৰা লৈছোঁ 2 চামুচমান। এয়া পাঁচফোৰণ লৈছোঁ 1 চামুচমান। এই 3টা শুকান জলকীয়া লৈছোঁ আৰু এয়া কেইটামান সৰিয়হ লৈছোঁ, বগা সৰিয়হ। এতিয়া মই এইখিনি অকণমান গৰম কৰি ল'ম, তাৰপৰা মিক্সিত দি গুড়ি কৰি ল'ম। বহুত বেছি গুড়ি নকৰোঁ, অলপ গুড়ি কৰিম। এতিয়া এইখিনি মই অলপ গৰম কৰি ল'ম কেৰাহী এখনত দি পেলাই। এয়া গোটেইখিনি মছলা মই একেলগে লৈ অলপ ভাজি পেলালোঁ। 2-3 মিনিটমান মই কেৰাহী এখনত ভাজি ল'লোঁ। এতিয়া এইখিনি মই মিক্সিত দি গুড়া কৰি ল'ম। এয়া মই মছলাখিনি গুড়ি কৰি লৈছোঁ। বহুত বেছি গুড়ি কৰা নাই, দেখিছে অকণমান গোটা গোটা কৰিয়ে ৰাখিছোঁ। এতিয়া মই জলফাইখিনি এটা বাতিত লৈ লৈছোঁ আৰু ইয়াতে মই গুড়ি কৰি ৰখা মছলাখিনি দি দিছোঁ। আৰু ইয়াতে মই অলপ ৰেড চিলি দিছোঁ, কালাৰটো ভাল আহিবৰ বাবে। এতিয়া এইখিনি মই ভালদৰে সানি পেলাম। এতিয়া মই এখন কেৰাহী এয়া গৰম কৰি লৈছোঁ। ইয়াত মই মিঠাতেল দি দিম। এয়া মই মিঠাতেল দি দিলোঁ কেৰাহীখনত। এতিয়া তেলখিনি পকিছে আৰু ইয়াতে মই অকণমান পাঁচফোৰণ দি দিম। এয়া তেলখিনি পকিলে ইয়াতে মই অকণমান পাঁচফোৰণ দি দিছোঁ আৰু তেলখিনি এতিয়া মই আচাৰখিনিত ঢালি দিম। এয়া মোৰ জলফাই আচাৰ হৈ গ'ল। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। তাৰপাছত মই এইখিনি এটা বৈয়ামত ভৰাই পেলাম। মোৰ এই জলফাই আচাৰখিনি ঠাণ্ডা হৈছে আৰু মই এতিয়া এইটো এটা চিচা বৈয়াম, ইয়াত মই আচাৰখিনি ভৰাই পেলাম। মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল পালে লাইক কমেণ্ট কৰিব, আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।